নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। গৰম দিনত আমি চালাড বা চাটনি খাই খুব ভাল পাওঁ। অকল খাই ভাল পোৱা বুলিয়েই নহয়, এইটো সময়ত চালাড বা চাটনি খালে স্বাস্থ্যসন্মত হয়। আমি যদি এই সময়ত দুবিধ খাদ্য চালাড হিচাপে সদায় খাওঁ, তেতিয়া আমি 6টা বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ। এই খাদ্য দুবিধ হৈছে তিয়ঁহ আৰু গজালি ওলোৱা মগু। এই খাদ্য দুবিধ এই সময়ত আমি যদি সদায় খাওঁ, তেন্তে 6টা বিশেষ স্বাস্থ্য উপকাৰিতা লাভ কৰোঁ। এই উপকাৰিতাসমূহ কি কি জানি লওঁ আহক। তিয়ঁহৰ প্ৰথম স্বাস্থ্য উপকাৰিতাটো হৈছে হাইড্ৰেশ্যন, অৰ্থাৎ ই আমাক ডিহাইড্ৰেশ্যন নামৰ সমস্যাটোৰ পৰা প্ৰাকৃতিকভাৱে বচাই ৰাখে। কিন্তু কেনেকৈ বচাই ৰাখে তাৰ কাৰণটো জানি লওঁ। তিয়ঁহত আছে 96% পানী, অৰ্থাৎ তিয়ঁহত পানীৰ পৰিমাণে আটাইতকৈ বেছি। আৰু গৰম দিনত পানী থকা খাদ্যবোৰ আমাৰ কাৰণে ভাল বুলি আপোনালোকে সকলোৱে নিশ্চয় জানে। আমাৰ চেলবিলাকত যি পানীৰ পৰিমাণ থাকে, সেই পানীৰ পৰিমাণটো মেইনটেইন কৰি ৰখাত সহায় কৰে, চেল ফাংচন মেইনটেইন কৰি ৰখাত সহায় কৰে। আৰু ই শীতল স্বভাৱৰ হোৱাৰ কাৰণে আৰু পানী বেছি থকাৰ কাৰণে গৰমত গাটো শীতল কৰি ৰাখে, গৰমৰ মাত্ৰাটো কমাই ৰাখে। আৰু ইয়াত যথেষ্ট পুষ্টিগুণো থাকে, ভিটামিন চি থাকে, ভিটামিন কে থাকে, পটাছিয়াম, মেগনেছিয়াম আদি বহুতো প্ৰয়োজনীয় খনিজ পদাৰ্থ থাকে, যিয়ে আমাৰ দেহত শক্তিৰ যোগান ধৰে, পুষ্টিৰ যোগান ধৰে। আৰু গজালি ওলোৱা মগু তেনেকুৱাই বহুত পুষ্টিকাৰক খাদ্য। গৰম দিনত ই আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং কৰে আৰু আমাৰ দেহত পুষ্টিৰ যোগান ধৰে। গতিকে গৰম দিনত ৰেগুলাৰলি যদি তিয়ঁহ আৰু গজালি ওলোৱা মগুৰ চালাড খোৱা যায়, তেতিয়া আমি স্বাস্থ্যৱান হৈ থাকিব পাৰোঁ। তিয়ঁহ আৰু গজালি ওলোৱা মগুৰ 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ফেট লছ বা ৱেইট লছ, অৰ্থাৎ ই আমাক মেদবহুলতাৰ সমস্যাৰ পৰা বচাই ৰাখে। কিন্তু কেনেকৈ বচাই ৰাখে তাৰ কাৰণটো হয়তো আপোনালোকে বহুতেই জানে। তিয়ঁহ আৰু গজালি ওলোৱা মগুত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু ইয়াত কেলৰি কম থাকে। সেইকাৰণে দুইবিধ খাদ্যই বহুত দেৰিলৈকে আমাৰ পেটটো ভৰাই ৰাখে আৰু সহজতে ভোক লাগিবলৈ নিদিয়ে, যাৰ কাৰণে ইটো সিটো খাই থকাৰ অভ্যাসটো নাইকিয়া হয় বা স্নেকিং কমি যায়। আৰু সেই স্নেকিং কমি যোৱাৰ কাৰণে আমি এক্সট্ৰা কেলৰি নোখোৱা হওঁ বা গ্ৰহণ নকৰা হওঁ, যাৰ কাৰণে এক্সট্ৰা ফেটখিনি লাহে লাহে কমি যাবলৈ ধৰে। আৰু এই দুইবিধ খাদ্য যদি আমি সদায় চালাড হিচাপে খাওঁ, বিশেষকৈ ব্ৰেকফাষ্ট বা লাঞ্চৰ আগত যদি আমি খোৱা অভ্যাস কৰোঁ, তাৰ লগতে ৰেগুলাৰ এক্সাৰচাইজ ফ'ল' কৰোঁ, ভাল ডায়েট এটা মেইনটেইন কৰোঁ, তেতিয়া আমাৰ দেহত চৰ্বি কেতিয়াও জমা নহয় আৰু অবেচিটি বা মেদবহুলতাৰ সমস্যাৰ পৰা আমি প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। তিয়ঁহ আৰু গজালি ওলোৱা মগুৰ 3 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো হৈছে ব্লাড চুগাৰ কণ্ট্ৰল, অৰ্থাৎ তেজৰ শৰ্কৰা বা ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাটো। অৰ্থাৎ তিয়ঁহ আৰু গজালি ওলোৱা মগুৱে ডায়েবেটিছ নামৰ ৰোগটোৰ পৰা আমাক প্ৰাকৃতিকভাৱে বচাই ৰখাত সহায় কৰে। কিন্তু কেনেকৈ সহায় কৰে তাৰ বিজ্ঞানসন্মত কাৰণটো জানি লওক। তিয়ঁহ আৰু গজালি ওলোৱা মগুত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ বা আঁহ, আৰু এই আঁহজাতীয় খাদ্যই ব্লাড চুগাৰটো সদায় কণ্ট্ৰল কৰাত সহায় কৰে। আৰু দুইটাতে যিহেতু কেলৰি কম থাকে, গ্লাইচেমিক ইণ্ডেক্সো কম, গতিকে চুগাৰ স্পাইক হ'বলৈ নিদিয়ে, ইনচুলিন স্পাইক হ'বলৈ নিদিয়ে। গতিকে যি মানুহে খাদ্য খোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টামানৰ আগত ৰেগুলাৰ তিয়ঁহ আৰু গজালি ওলোৱা মগুৰ চালাড খায়, তেওঁলোকৰ ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে। অৱশ্যে তাৰ লগতে বাকীখিনি কথাও মানিব লাগিব, অৰ্থাৎ এটা হেল্ডি ডায়েট মেইনটেইন কৰিব লাগিব, হেল্ডি লাইফষ্টাইল মেইনটেইন কৰিব লাগিব আৰু ৰেগুলাৰ এক্সাৰচাইজো কৰিব লাগিব। 4 নম্বৰ উপকাৰিতাটো আমি স্কিনৰ ক্ষেত্ৰত লাভ কৰোঁ। তিয়ঁহ আৰু গজালি ওলোৱা মগুৰ চালাড খোৱা মানুহৰ স্কিনখন নেচাৰেলি গ্ল' কৰি থাকে আৰু সমস্যাবিহীন হৈ থাকে। কিন্তু কেনেকৈ হৈ থাকে? তিয়ঁহত আছে প্ৰচুৰ পৰিমাণে পানী, আৰু এই পানীয়ে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখে, অৰ্থাৎ স্কিনৰ আৰ্দ্ৰতাটো ধৰি ৰাখে। গতিকে স্কিনখন দেখাত খুব ধুনীয়া হয়, ইউথফুল হয়, অৰ্থাৎ দেখাত খুব য়াং যেন ফিল হৈ থাকে। তাৰ উপৰিও তিয়ঁহত আছে চিলিকা আৰু ভিটামিন চি, যিয়ে আমাৰ স্কিনৰ ইলাষ্টিচিটিটো মেইনটেইন কৰি ৰখাত সহায় কৰে। অৰ্থাৎ স্কিনত আমাৰ যিটো বয়সৰ চাপ পৰাৰ লক্ষণ থাকে, বলিৰেখা পৰা, ছাল খতুৰা পৰা, এনেকুৱা ধৰণৰ লক্ষণবিলাক কমাই ৰাখে, যাৰ কাৰণে স্কিনখনত সোনকালে এজিংটো নাহে, অৰ্থাৎ বয়সৰ চাপ নপৰাকৈ ৰাখে। আৰু তিয়ঁহ ছানবাৰ্ণৰ কাৰণে খুব ভাল, আৰু ই ছানবাৰ্ণৰ কাৰণে ভাল বুলি হয়তো আপোনালোকে সকলোৱে জানে। সেইকাৰণে গৰম দিনত বা যিকোনো ছিজনত আমি তিয়ঁহৰ চালাড যদি খাওঁ, স্কিনখন ভিতৰৰ পৰা ধুনীয়া হৈ থাকে, আৰু বাহিৰতো আমি ছানবাৰ্ণৰ কাৰণে কিছুমান ঘৰুৱা দিহা বা হোম ৰিমেডিজ ব্যৱহাৰ কৰিব পাৰোঁ। তিয়ঁহৰ ৰস উলিয়াই তাৰ লগত আমি গাখীৰ মিহলাই বা গোলাপ জল মিহলাই ক্লিনজাৰ হিচাপে ফেচ ৱাছৰ সলনি ৰেগুলাৰ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু হাত বা স্কিনৰ যিটো ছানবাৰ্ণ হয়, সেয়া দূৰ কৰিবৰ কাৰণে আলুৰ ৰস, বিলাহীৰ ৰস, তাৰপিছত এল'ভেৰা জুচ এনেকুৱাৰ লগত
তিয়ঁহৰ ৰস মিহলাই যদি ৰেগুলাৰ লগোৱা যায় তেতিয়া যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। দৈৰ লগত তিয়ঁহৰ ৰস আৰু বেচন নাইবা অ'টছ নাইবা পিঠাগুড়ি গুড়ি দি এইবিলাক মানে দি পেলাই যদি ফেচ পেক বা বডি পেক হিচাপে লগোৱা যায় তেতিয়া ছানবাৰ্ণৰ সমস্যাত যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। মুঠতে আপোনালোকে ছানবাৰ্ণৰ কাৰণে হওক, হাইপাৰ পিগমেণ্টেশ্যনৰ কাৰণে হওক, ফেচৰ গ্ল' কাৰণে হওক তিয়ঁহৰ ৰস ৰেগুলাৰলি ব্যৱহাৰ কৰিব পাৰে। অইলি স্কিনৰ কাৰণে বেষ্ট হয়। ড্ৰাই স্কিনৰ ব্যক্তিসকলে অৱশ্যে ৰেগুলাৰ নলগাব। তাৰ লগতে অকণমান মৌজোল দি দিব পাৰে। ড্ৰাই স্কিনৰ ব্যক্তিসকলে মৌজোল যদি দিয়ে বা গ্লিচাৰিন দিয়ে তেওঁলোকৰ স্কিনৰ ড্ৰাইনেছটো নাইকিয়া হয়। গতিকে জানিব লাগিব আপোনালোকে স্কিনৰ কেয়াৰ কেনেকৈ ল'ব লাগে, কিটো বস্তু আপোনালোকক মানে এই সকলোখিনি কথা জানি যদি তিয়ঁহ ব্যৱহাৰ কৰে এক্সটাৰ্নেলি ইণ্টাৰনেলি তেন্তে আপোনালোকে নিশ্চয় ভাল ৰিজাল্ট পাব। 5 নম্বৰ উপকাৰিতাটো সেইসকল ব্যক্তিয়ে লাভ কৰে যাৰ কনষ্টিপেশ্যন আৰু পাইলছৰ সমস্যা থাকে। অৰ্থাৎ তিয়ঁহ আৰু গজালি ওলোৱা মগুৱে আমাক কনষ্টিপেশ্যন আৰু পাইলছ নামৰ বেমাৰ দুটাৰ পৰা বচাই ৰাখে। কাৰণ দুইবিধতে আছে প্ৰচুৰ পৰিমাণে ডায়েটেৰী ফাইবাৰ বা যিয়ে পেট পৰিষ্কাৰ কৰাত সহায় কৰে, পায়খানা খোলোচা কৰাত সহায় কৰে। গতিকে কনষ্টিপেশ্যন নহয় আৰু কনষ্টিপেশ্যনৰ কাৰণে হোৱা পাইলছৰ সমস্যাও সহজতে নহয়। গতিকে ডায়েটত আপোনালোকে এই দুবিধ খাদ্য ৰাখক, আপোনালোকে এই সমস্যাকেইটাৰ পৰা নেচাৰেলি বাচি থাকিব পাৰিব। তিয়ঁহে বচাই ৰখা 6 নম্বৰ বেমাৰটো হৈছে ইউৰিক এচিডৰ সমস্যা। আজিকালি ইউৰিক এচিডৰ সমস্যাত ভুগি থকা মানুহৰ সংখ্যা বহুত বাঢ়ি গৈছে। আপোনালোকে যদি এই বেমাৰটোৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব খুজিছে তেন্তে তিয়ঁহৰ চালাড নিয়মীয়াকৈ খাওক। কাৰণ তিয়ঁহ হৈছে এবিধ এলকেলাইন ফুড অৰ্থাৎ ক্ষাৰধৰ্মী খাদ্য যিয়ে অতিৰিক্ত ইউৰিক এচিডখিনি নিয়ন্ত্ৰণ কৰি ইউৰিক এচিডটোৰ সমস্যাটোৰ পৰা আমাক প্ৰাকৃতিকভাৱে বচাই ৰখাত সহায় কৰে। যাৰ ইউৰিক এচিড আছে তেওঁলোকে তিয়ঁহৰ চালাড নিয়মীয়াকৈ খাওক আৰু সুস্থ ব্যক্তিসকলে খালেও এই বেমাৰটোৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰিব। আৰু বহুতে ভাবে যে মগুৰ চালাড খালে ইউৰিক এচিডৰ সমস্যাৰ কাৰণে বেয়া, কিন্তু তেনেকুৱা কথা নহয়। অকল মগুৰ চালাড খালে যে ইউৰিক এচিড বাঢ়িব বুলি কথা নাই। মগুৰ চালাডো আমাৰ কাৰণে খুব ভাল। ইউৰিক এচিডৰ সমস্যা থকা ব্যক্তিসকলেও খাব পাৰে। কিন্তু মগুৰ 6 নম্বৰ উপকাৰিতাটো আচলতে পুৰুষ মহিলাসকলে লাভ কৰে এটা বিশেষ ক্ষেত্ৰত। সেইটো হৈছে প্ৰজনন তন্ত্ৰৰ ক্ষেত্ৰত অৰ্থাৎ ৰিপ্ৰডাক্টিভ ছিষ্টেমৰ ক্ষেত্ৰত। গজালি ওলোৱা মগুত আছে ভিটামিন ই আৰু এই ভিটামিন ইয়ে পুৰুষ মহিলাৰ হৰমনবিলাক বেলেঞ্চ কৰি ৰখাত সহায় কৰে আৰু ইয়াত বহুতো পুষ্টিগুণ আছে যিয়ে মেল ফিমেল ছেক্স হৰমন বা ছেক্সুৱেল সমস্যাৰ পৰা প্ৰাকৃতিকভাৱে বচাই ৰখাত সহায় কৰে। গতিকে এই দুইবিধ খাদ্য খালে 6টা বিশেষ স্বাস্থ্য উপকাৰিতা আপোনালোকে লাভ কৰিব। গতিকে যেতিয়াই সুবিধা পায় আপোনালোকে এই দুবিধ খাদ্য চালাড হিচাপে ব্যৱহাৰ কৰিবলৈ লওক। আৰু বহুতো উপকাৰিতা আছে, কিন্তু মই 6টা কৈ থ'লোঁ যাতে আপোনালোকে সকলোৱে সহজতে ফ'ল' কৰিব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব। অসমৰ ৰাইজ যাতে উপকৃত হয়। নতুন ভিউৱাৰ্ছসকলে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নেযাব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।